Hello dear students, welcome back to the channel. আজি আমি এইটো ভিডিঅ'ত কৰিম ক্লাছ 10 গণিতৰ 3.3 এক্সাৰসাইজৰ কুৱেশ্যন নম্বৰ 3 ওকে সো 3 নম্বৰ প্ৰশ্নটো চাও আমি কি বুলি কৈছে আমাক দিয়া আছে প্ৰশ্নত a আৰু b ৰ মাহেকীয়া উপাৰ্জনৰ অনুপাত দিয়া আছে 9:7 আৰু সিহঁতৰ মাহেকীয়া খৰচৰ অনুপাত দিয়া আছে আমাক 4:3 যদি প্ৰতিগৰাকীয়ে মাহেকত 1600 টকা সঞ্চয় কৰে তেন্তে প্ৰতিগৰাকীৰে মাহেকীয়া উপাৰ্জন নিৰ্ণয় কৰা আমি কি উলাব লাগে উপাৰ্জন উলাব লাগে ওকে তো উপাৰ্জনৰ আমাক অনুপাত দিয়া আছে কিমান 9:7 দিয়া আছে তো আমি উপাৰ্জনটো আমি ধৰি লম 9x আৰু 7x ওকে তো a আৰু b ৰ কথা কৈছে তো a ৰ উপাৰ্জন হ'ব 9x আৰু আমাৰ কি হ'ব b ৰ হৈ যাব আমাৰ 8x সৰি 7x যেটো আমাক দিয়া আছে 7 ওকে আৰু এনেকৈ খৰচ দিয়া আছে দুজনৰো তো প্ৰথমটো হৈ গল a ৰ হয় তো এটো হ'ব আমাৰ 4y ওকে তো আমি উপাৰ্জনৰ কাৰণে আমি ধৰিছো x চলক আৰু এটা খৰচৰ কাৰণে আমি ধৰিলম y ওকে তো 4y আৰু এটো হৈ যাব আমাৰ কিমান হ'ব 3y ওকে এটা আমি জানো যদি আমি যিমান উপাৰ্জন কৰো যিমান টকা আমি ইনকাম কৰিছো ইনকামৰ পৰা যদি আমি কি কৰো আমাৰ খৰচটো বি কৰি ধৰা সাপোজ মই 100 টকা ইনকাম কৰিলো আৰু 100 টকা খৰচ কৰিলো তেনে কিমান টকা বাচিব 50 টকা তো হেতু হৈ গল আমাৰ সঞ্চয় তো ঠিক একেদৰে এইটো যদি মই উপাৰ্জনৰ পৰা কি কৰো খৰচটো যদি মই বিয়োগ কৰি দিও তেতিয়া আমি কি পাম এই সঞ্চয়টো পাম কিমান টকা দিয়া আছে সঞ্চয় 1600 টকা দুজনৰো 1600 টকা ওকে তো কোৱেশ্চন নম্বৰ 3 ওকে এর উপার্জন আমি ধরিলো কিমান 9x আৰু b ৰ উপাৰ্জন ধৰিলো আমি 7x ওকে বা এইটো লিখিবা এর মাহেকীয়া উপাৰ্জন 9x আৰু b ৰ মাহেকীয়া উপাৰ্জন কিমান হ'ব 7x ওকে তো মাহেকীয়াটো মই লিখিলো তোমালোকে লিখি লব পাৰা তাৰ পিছত দিয়া আছে আমাক মাহেকীয়া খৰচ দিয়া আছে ওকে তো আমি খৰচটো ধৰি লম এর খৰচ সমান কি ধৰিম মই এইটো হ'ব আমাৰ 4y খৰচটো আমি y ধৰিম আৰু এনেকৈ b ৰ খৰচ কি হৈ যাব b ৰ খৰচ আমাক কিমান দিয়া আছিল যেটো আমাক 3 দিয়া আছিল অনুপাতটো তো এটো আমাৰ হৈ যাব 3y ওকে এটা প্ৰশ্ন মতে বা প্ৰথম শৰ্ত মতে আমি যদি প্ৰশ্নটো পঢ়ো কি বুলি কৈছে সঞ্চয়ৰ কথা কৈছে 1600 টকা তো ইনকাম কৰে a কিমান 9x মানে 9x ইনকাম কৰে a আৰু খৰচ কিমান কৰে 4y তো যদি আমি 9x ৰ পৰা 4y বিয়োগ কৰো তেতিয়া আমাৰ কিমান হ'ব 1600 টকা হ'ব কাৰণ এটো এর ইনকামৰ পৰা আমি খৰচটো বিয়োগ কৰিছো তেতিয়া আমাৰ সঞ্চয়ৰ সমান হ'ব তো এটো হৈ গল আমাৰ 1 নম্বৰ সমীকৰণ তেনেকৈ যদি আমি চাও 2 নম্বৰ স্টেটমেন্টৰ মতে বা দ্বিতীয় শৰ্ত মতে এইটো এনেকৈ হ'ব একে কথা আমাৰ b ৰ উপাৰ্জন আছিল আমাৰ 7x তো এটো b ৰ উপাৰ্জনটো 7x to 7x থাকিব মাইনাস এটো তেওঁৰ খৰচ কিমান আছিল 3y তো 3y টো আমি বিয়োগ কৰিম এটো কিমান হ'ব 1600 সমান হ'ব কাৰণ দুইজনৰো কি হয় সঞ্চয়টো একে বুলি কৈছে তো এতিয়া আমি ইয়াত যিকোনো দুটা পদ মিললে হয় কিন্তু ইয়াত যদি আমি চাও 9x হৈ আছে 7x হৈ আছে তো নাই মিলা ইয়াত আমি যদি চাও 4y আৰু 3y হৈছে নাই মিলা তেন্তে এটো আমি যদি অপোনেন্ট পদ্ধতিৰে কৰো একৰ পৰা আমি 2 টো বিয়োগ কৰিম অপোনেন্ট পদ্ধতিৰে কৰিলে আমাৰ কি হ'ব লাগিব যিকোনো এটা পদ মিলিব লাগে তো তাৰ কাৰণে আমি পূৰণ কৰি লম তো 1 নম্বৰ সমীকৰণক আমি পূৰণ কৰিম ইয়াৰ 2 নম্বৰ সমীকৰণ x ৰ হ কি আছে 7 তো 7 ৰে পূৰণ কৰিম যদি মই 7 ৰে পূৰণ কৰো 7 ৰে পূৰণ কৰিলে এটো কিমান হৈ যাব যদি মই 7 ৰে খিনি গুটেই পূৰণ কৰি যাও এটো হ'ব 9 7 গুণ 63 x মাইনাস আগো 7 4 গুণ 28 হ'ব y আৰু খুফালে আমি 7 ৰে পূৰণ কৰিব লাগিব 16 তো যদি মই পূৰণ কৰো 7 6 গুণ 42 7 গল 4 আকৌ 7 গুণ 7 7 4 11 শেষত দুটা শূন্য আছে তো হৈ যাব আমাৰ 11200 টকা এনেকৈ আমি 2 নম্বৰক পূৰণ কৰিব লাগিব এটো হৈ গল 2 নম্বৰ সমীকৰণ 1 নম্বৰৰ x ৰ হ কি আছে 9 আছে তো আমি 9 ৰে পূৰণ কৰো 9 ৰে পূৰণ কৰিলে এটা 2 নম্বৰক আমি 9 ৰে পূৰণ কৰিছো 9 3 গুণ সৰি 9 7 গুণ 63 x মাইনাস তো 9 আৰু 3 পূৰণ হলে 9 3 গুণ 27 y সমান ইফালে 9 আৰু 16 পূৰণ হ'ব ওকে তো 9 আৰু 16 পূৰণ হলে আমাৰ কিমান হ'ব 144 তো আৰু ইফালে গল আমাৰ 00 ওকে সো এটা এটো প্লাস থাকিলে আমি মাইনাস দিম এটো মাইনাস থাকিলে আমি প্লাস দিব লাগিব আৰু প্লাস থাকিলে আমি কি দিব লাগিব মাইনাস প্লাস থাকিলে মাইনাস আৰু মাইনাস থাকিলে কি হ'ব প্লাস হ'ব তো এটো আৰু এটো কি হৈ গল আমাৰ কাটি গল তো এটো এটা প্লাসৰ আছে এটা মাইনাসৰ আছে এটা প্লাসৰ আৰু এটা মাইনাস থাকিলে সদায় মাইনাস কৰিব লাগে তো 27 ৰ পৰা 28 টা y ৰ পৰা 27 টা y গলে এটা y থাকি যাব যেটো মাইনাসত থকাটো ডাঙৰ আছে লিখনে মাইনাস y হ'ব ইফালে এটা প্লাসৰ আছে এটা মাইনাসৰ আছে তো আমি বিয়োগ কৰিব লাগিব ডাঙৰটো হৈ গল তলৰটো পৰা আমি ওপৰটো বিয়োগ কৰিম তো 0 ৰ পৰা 0 গলে 0 0 হ'ব শেষৰটো 4 পৰা 2 গলে হ'ব আমাৰ 2 ইফালে 4 পৰা 1 গলে হ'ব আমাৰ 3 তো 32 ওকে 3200 তো ইয়াৰ মাইনাস আৰু ইয়াটো মাইনাস থাকিব যেহেতু আমাৰ কি হয় ইয়াৰ আগত ডাঙৰ সংখ্যাটো আগত মাইনাস চিন আছে তো এটো মাইনাস কাটি যাব তো দেখে ইয়াৰ পৰা আমি y ৰ মান কিমান পাম 3220 3200 টকা ওকে তো ইয়াৰ পৰা আমি কি কৰিম y ৰ মানটো একত পাতি দিম তেতিয়া আমি x ৰ মান লব পাৰিম y ৰ মান একত পাতি পাও যদি আমি এতিয়া 1 নম্বৰ সমীকৰণটো চাও কি দি আছিল 1 নম্বৰটো এটো 1 নম্বৰ সমীকৰণ 9x - 4y = 1600 9x - 4y সমান কি আছিল আমাৰ 1600 আছিল ওকে তো 9x মানে 9x পাতিম 4 মানে 4y মানে আমাৰ কিমান আছিল y মানে আমি পাইছো 3200 3200 আৰু খুফালে যাব আমাৰ 1600 ওকে তো 9x এটো যদি আমি পূৰণ করি এটো হ'ব 4 * 8 এটো হ'ব 4 * 3 * 12 এটো হৈ গল 00 এটো হৈ যাব আমাৰ 12800 আর ইফালে হ'ব আমাৰ
1600 টকা আছে এতিয়া 12800 ইফালে হৈ আছে আমাৰ বিয়োগ তেন্তে সোঁফালে আমি লৈ গ'লে কি হ'ব যোগ হ'ব তো 1600 লগত আমি যোগ কৰিব লাগিব 12800 ওকে তো ইয়াৰ পৰা আমি এক্সৰ মান কি পাই যাম এক্সৰ মান পাম আমি এইটো 9 টো এক্স লগত পূৰণ হৈ আছিল সোঁফালে আহিলে হৰত আহি যাব এইটো আমি এইটো যোগ কৰিব লাগিব এইটো শেষৰ 00 দুটা যোগ হ'লে 00 হ'ব 6 আৰু 8 14 4 হাতত গ'ল 1 ইয়াত আহিলে 3 হ'ব আৰু এইটো 1 মিলি 4 হ'ব আৰু এইটো 1 আছে ওকে তো যদি এতিয়া মই 9 ৰে কাটো ইয়াক এইটো আমি পাইছিলোঁ 16 9 গুণ 144 তো 16 বাৰ যাব বা 00 ওকে বা এনেকৈ ভাবিব পাৰোঁ 9 ৰে 14 গ'ল 9 এগুণ 9 বাকী থাকিল 5 54 হ'ল 9 6 গুণ 54 আৰু দুটা শূন্য আছিল দুটা শূন্য তো আমি এক্সৰ মান কিমান পালোঁ 1600 ওকে তো এইটো ওলাব দিছিল নে নাই আমি যদি প্ৰশ্নটো ভালকৈ চাওঁ কি হৈছিল প্ৰতিগৰাকীৰে মাহেকীয়া উপাৰ্জন নিৰ্ণয় কৰা মাহেকীয়া উপাৰ্জন ওলাব দিছে তো এতেকে কি হ'ব এতেকে এৰ মাহেকীয়া উপাৰ্জন কি আছিল আমাৰ এৰ আছিল আমাৰ 9x হয়নে তো 9x মানে 9 ইনটু x মানে এইটো পাইছোঁ আমি কিমান পাইছোঁ 1600 তো 16 আৰু 9 পূৰণ হৈ যাব 14400 ওকে তো এইটো হৈ যাব আমাৰ 14400 তাৰপিছত এনেকৈ যদি আমি চাওঁ বিৰ মাহেকীয়া উপাৰ্জন কেতিয়াবা খৰচ ওলাব দিব পাৰে দেই খৰচ ওলালে কেনেকৈ ওলাব লাগে মই কৈ আছোঁ বিৰ উপাৰ্জন যদি আমি চাওঁ 7x আছিল তো আমি 7 পূৰণ কৰিব লাগিব 7x লিখিব লাগিব 7x মানে 7 ইনটু ইফালে হ'ব 1600 ওকে এইটো যদি মই পূৰণ কৰি এইটো হ'ব 7 6 গুণ 42 4 গ'ল 4 গুণ 7 4 11 তো এইটো হৈ যাব আমাৰ ইনকাম ওকে তো এইটো হৈ গ'ল আমাৰ কাৰ ইনকাম বিৰ ইনকাম 11200 টকা আৰু এৰ ইনকাম হৈ গ'ল আমাৰ 14400 টকা ওকে যদি আমাৰ খৰচ ওলাব দিয়ে আমি যদি ওপৰত ভালকৈ পঢ়ি চাওঁ তো এৰ খৰচ আছিল এইটো 4y তো 4 আৰু y পূৰণ কৰি দিম আমি y ৰ মান কিমান পাইছিলোঁ এইটো পাতি দিম আৰু বিৰ যদি আমি খৰচ ওলাব লাগে এইটো 3y হ'ব 3 আৰু y ৰ মান আমি যিমান পাইছিলোঁ এইটো পাতি দিম তেনেকৈ আমি খৰচ ওলাব দিলে খৰচ ওলাব পাৰিম ওকে তো প্ৰশ্নত এনেকৈ মেট্ৰিকত চেঞ্জো হৈ যাব পাৰে উপাৰ্জনৰ ঠাইত খৰচ ওলাব দিব পাৰে তো তেনেকৈ আমি ওলাব পাৰিম ওকে